মৰিগাঁৱত মানৱ দৰদী ৰূপত সাফাই কৰ্মীসকলৰ কাষত নিখিল ডেকা ৰজাই নিৰ্বাচনী প্ৰচাৰত ব্যস্ত। মৰিগাঁও জিলাৰ ৰাজনৈতিক পৰিৱেশত এক সজীৱ আৰু মানৱিক দৃশ্যৰ সৃষ্টিৰে এইবাৰ ৫৪ নং মৰিগাঁও বিধানসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী নিখিল ডেকা ৰজাই নিজৰ প্ৰচাৰৰ অন্তিম দিনটোত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰে। সৎ আৰু সবল নেতৃত্বৰ প্ৰতিশ্ৰুতিৰে আগবঢ়া এইজন প্ৰাৰ্থীয়ে জনতাৰ মাজলৈ যোৱাৰ এক সঁচা প্ৰচেষ্টা ৰূপায়ণ কৰি আজি সাফাই কৰ্মীসকলৰ কলনীত উপস্থিত হয়। সাধাৰণতে ৰাজনৈতিক প্ৰচাৰত যি ধৰণৰ আড়ম্বৰ দেখা যায়, তাৰ বিপৰীতে নিখিল ডেকা ৰজাৰ এই পদক্ষেপ আছিল একেবাৰে সৰল, কিন্তু গভীৰ অৰ্থবহ। তেওঁ সাফাই কৰ্মীসকলৰ সৈতে একেলগে বহি তেওঁলোকৰ দুখ কষ্ট, আশা আকাংক্ষা আৰু দৈনন্দিন জীৱনৰ সংগ্ৰামৰ কথা মনোযোগে শুনে। এই মুহূৰ্তত প্ৰাৰ্থী আৰু ভোটাৰৰ মাজত গঢ়ি উঠে এক আন্তৰিক সম্পৰ্ক, যি কেৱল ভোটৰ বাবে নহয়, বৰং মানৱিক বুজাপৰাৰ এক হেতু। প্ৰচাৰৰ অন্তিম দিনটোত এনে এটা পদক্ষেপে স্পষ্টকৈ প্ৰকাশ কৰে যে নিখিল ডেকা ৰজাই কেৱল ভোট বিচৰা নাই, বৰং জনতাৰ হৃদয় জয় কৰিবলৈ আগবাঢ়িছে। বিশেষকৈ সমাজৰ একেবাৰে সাধাৰণ শ্ৰেণীৰ লোকসকলৰ কাষ চাপি তেওঁলোকৰ কণ্ঠ শুনিবলৈ কৰা এই প্ৰয়াসে ৰাইজৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে। এই হৃদয়স্পৰ্শী মিলনত সাফাই কৰ্মীসকলেও নিজৰ সমস্যাবোৰ খোলাখুলিকৈ ব্যক্ত কৰে আৰু এজন দায়িত্বশীল নেতৃত্বৰ পৰা তেওঁলোকে কি আশা কৰে সেয়া প্ৰকাশ কৰে। নিখিল ডেকা ৰজাৰ এই সৰলতা আৰু সহানুভূতিশীল ব্যৱহাৰে উপস্থিতসকলৰ হৃদয় স্পৰ্শ কৰে। সঁচাকৈয়ে ৰাজনীতিৰ মঞ্চত এনে মানৱিক স্পৰ্শে এক নতুন দিশ প্ৰদান কৰে, য'ত নেতৃত্ব মানে কেৱল শাসন নহয়, বৰং সহানুভূতি, সন্মান আৰু একেলগে আগবঢ়াৰ প্ৰতিশ্ৰুতি। প্ৰতিশ্ৰুতিখনি কোৱাৰ আগমুহূৰ্তত মই সঁচাই মৰ্মাহত হৈছোঁ। আজি মই লাষ্ট মই কেম্পেইনিং কৰি আহি এটা যেনেকুৱা এটা জেগাত পাইছোঁহি, এটা দুৰ্গন্ধময় পৰিৱেশত আমাৰ মানৱতা মানে একেবাৰে স্খলিত মানৱতা। এইটো যিসকল মানুহে জাবৰ নিষ্কাশন কৰি নগৰখন চাফা কৰি ৰাখে, সেইসকলক বাসস্থান আছে সেই জাবৰ ডাম্পিং গ্ৰাউণ্ডত। তেওঁলোকৰ বাসস্থান আছে, নাই কাৰেণ্টৰ ব্যৱস্থা আছে। সেইসকলৰ আজি মনৰ বেদনাখিনি এনেকুৱা লাগিছে মই বুকুত ঠাৰ মাৰি ধৰিছোঁ। গতিকে এয়া হ'ল উন্নয়নৰ ফোপোলা স্বৰূপ। এয়া আমাৰ অমানৱীয়, আমাৰ সেই মুখা পিন্ধা আমাৰ নেতাসকলৰ এয়া স্বৰূপ ওলাই গৈছে। প্ৰশাসনিক বিষয়াসকলে এতিয়া কৈছে, DC আহি গৈছে, কিমান কমপ্লেইন দিছে, কিমান কাৰেণ্টৰ এঘৰ মানুহৰ পৰা এটা কানেকশ্যন বা 9 ঘৰ লাইন কাৰেণ্ট লৈ আছে। গতিকে ইয়াতকৈ আৰু অথচ তেখেতসকলৰ ভোটাধিকাৰ ইয়াত আছে। ৰাস্তাই ৰাস্তাই চিঞৰ বাখৰ কৰি আজি লাষ্ট কেম্পেইন বুলি চবেই চিঞৰ বাখৰ কৰি আছে, কিন্তু মই সেইটো নহয়। মই চেপে কোনে মানুহৰ দুখ কোনবোৰ বিচাৰি ফুৰিছো, কোন দুখত আছে কোন নাই সেইখিনি মই জানি লৈছো। কাৰণ আজিৰ পৰা মই ঘূৰিব সুবিধা নাই, কাৰণ কাইলৈ পৰহিলৈ ভোটিং হ'ব। গতিকে প্ৰতিনিধি হিচাপে মই আজি এইটো লাষ্ট মানে চবচে মৰ্মাহত হৈছো। ইমান দিন দুখৰ ওপৰত দুখ দেখি আছো মানুহ, কিন্তু এইটো চবচে বেছি মানে খুব বুজাব নোৱাৰা দুখ। আপোনাক এদিন দেখা পাইছো সৰু সৰু দোকানলৈ আপুনি গৈ আছে, নিৰ্বাচনী প্ৰচাৰ চলাই আছে, কিন্তু ইমান ডাঙৰ সেই জেগাত আপুনি যোৱা নাই। সৰু সৰু মানে মানুহৰ কাষ চাপিছে, কি ক'ব? আচলতে কি জানে, এই যে সৰু সৰু মানুহবোৰৰ দুখবোৰ আন্ধাৰতে শেষ হৈ যায়। ডাঙৰ ডাঙৰ মানুহৰ দুখবোৰ সেই পোহৰৰ জিলিঙনিত নচাত হৈ যায়। আচলতে সৰু সৰু মানুহৰ দুখবোৰ কোনেও দেখাই নাপায়, ভৰিৰ তলত মোহাৰি শেষ কৰি দিব। এতিয়া দেখিব আপুনি, ইয়াৰ আগত আমাৰ মৰিগাঁও টাউনখনত গাড়ী ষ্টেণ্ডবিলাক দূৰলৈ নিয়াৰ ফলত কি হৈছে, আমাৰ যিখিনি স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰা চাকৰিয়ালৰ পৰা সকলোৱে এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে। যিখিনি সমস্যা এতিয়া গাড়ী ভাড়া এক্সট্ৰা ভৰিব লগা হৈছে, এক্সট্ৰা এইটো চবেই ভুক্তভোগী, হাৰাশাস্তি হৈছে, টাইমৰ সময়ৰ অভাৱ হৈ গৈছে। তাৰপিছত আৰু আমাৰ যিখিনি খিলঞ্জীয়া দোকানী সকলোৱে হামিয়া হেকটীয়া থাকিব লগা হৈছে, কোনো ইনকম নাই। তেওঁলোকৰ ল'ৰা ছোৱালী ভৱিষ্যতলৈ চিন্তিত হৈ গৈছে। প্ৰথম প্ৰতিশ্ৰুতি মোৰ সেইকাৰণে সেইটো আছিল যে পুৰণা ষ্টেণ্ডটো আনিম, আধুনিক ৰূপত বনাম আৰু যান জঁট নিৰ্মূল কৰিম। আৰু এতিয়া আজি আহি এই জেগাটোত আহি মই সঁচাই বৰ মৰ্মাহত হৈছো। আপোনালোকে দেখুৱাব ডাম্পিং গ্ৰাউণ্ড দুৰ্গন্ধত থাকিব পৰা নাই, কিন্তু তেখেতসকলে কেনেকে দিনে ৰাতি ল'ৰা ছোৱালী সহ এটা অস্বাস্থ্যকৰ পৰিৱেশ, হয়তো কিমান বেক্টেৰিয়া, কিমান ভেঁকুৰ, কিমান বীজাণুৱে ইয়াত হয়তো বাস লৈ আছে। গোটেই টাউনৰ গোটেই জাবৰ জোথৰ বিলাক ইয়াতে পেলায়। গতিকে এয়া কি উন্নয়নৰ কথা ক'ব আহিছে? মৰিগাঁও জিলাৰ কি উন্নয়ন হৈছে? মৰিগাঁও সমষ্টিৰ কি উন্নয়নৰ কথা ক'ব আহিছে?
আমাৰ তথাকথিত সেই পাপৰৰ নিচিনা শব্দ কৰি উন্নয়নৰ ফৰ্মুলা স্বৰূপ দেখা জুবিন গাৰ্গে কোৱা নিচিনা পাপৰহে মাত্ৰ এইবিলাক একো উন্নয়ন একো নাই ৰাস্তা ঘাটৰ অৱস্থা নাই এইফালে এটা ৰাস্তা বনাইছে কোনোবা এজন নেতাৰ পুখুৰী থকাৰ কাৰণে এটা ৰাস্তা এটা বনাইছে মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক